আসসালামু আলাইকুম। আজি মই দেখাবলৈ লৈছোঁ ভেকুলী। ভেকুলীয়ে কেনেকৈ আহাৰ কৰে আপুনি চাব পাৰে। অলপ পিছতে যদি কিবা পোক আহে তেতিয়া ধৰিব পাৰিব। হাতী কেনেকৈ পিপিৰা আহাৰ কৰি আছে চাওক। ইয়া আৰু ইয়া আছিল গান্ধী পোক আৰু এটা আছিল মহ। চাওক এইবোৰ ৰাতি গান্ধী পোক কেনেকৈ আহাৰ কৰি আছে আৰু এই মহটো গান্ধী পোক তাকে মাৰি দিল। চাওক কেনেকৈ বুলি গৈ আছে। এইটো আছিল এক ধৰণৰ মহ। ময়ো ভালকৈ চিনি নাপাওঁ, কিন্তু তাৰ ভৰিগিলা বহুত ডাঙৰ, কেনেকৈ কঁপি আছে চাওক। আগতেতো কৈছিলোঁ এই ভেকুলী কেনেকৈ ৰাতি তাৰ আহাৰ কৰে। আৰু দেখিবলৈ পাইছোঁ আজি এয়া আৰু এটা পোক। এইটা পোকৰ নাম আছিল ফুটি পোক। এয়া ধান চান যে ঘৰত থলে যে খাই দিয়ে এইটো পোক। এইটা আছিল আমাৰ ভাষাতে ফুটি পোক। এয়া চাওক কিমান ডাঙৰ মহ। এইবোৰ মহ মানুহক খালে মানুহৰ কি হ'ব আপুনিতো ভালকৈ জানে। আৰু এক ধৰণৰ এটা জীৱ দেখা পাইছোঁ, সেইটো হয় জেঠী। এইটো ৰাতিকে বহুত আহাৰ কৰে এনেকুৱা লাইটৰ পোহৰত। এয়া জেঠীয়ে কেনেকৈ আহাৰ কৰে অলপ পিছতে চাবলৈ পাৰিব। মই দেখাই আছোঁ। এয়া এনেধৰণৰ মৌ-মাখি অলপ পিছতে দেখিবলৈ পাব। এই মৌ-মাখিবোৰক কেনেকৈ জেঠীয়ে খাই দিব। যিসকল আমাৰ এই চেনেলটো দেখাই আছে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব প্লিজ। ইয়াৰ পিছত আপোনালোকৰ ওচৰত আৰু ভাল মই পোক পৰুৱাৰ ভিডিঅ' দেখাব পাৰিম। যদি চাবলৈ মন আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। ইয়াৰ পিছত মই আৰু দেখাব পাৰিম ভাল পোক পৰুৱাৰ। প্লিজ লাইক কৰি দিব। আৰু ইয়াৰ পিছত আপোনালোকৰ ওচৰত লৈ আহি আছোঁ ভাল ভিডিঅ'। এয়া হ'ল ফুটি পোক।